নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি শুকুৰবাৰ ২৭ জুন ২০২৫। আপোনাৰ ভাগ্যই কি কয় আৰু কোন ৰাশিয়ে শুভ দৃষ্টি লাভ কৰিছে জানো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি শুক্ৰবাৰ আহাৰ মাহৰ ১২ তাৰিখ শুক্লপক্ষৰ দ্বিতীয়া তিথি। নক্ষত্ৰ পূৰ্ণবসু পুৱা ৯:২৪ থাকিব আৰু তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ যদি চোৱা হয় ব্যাঘাতৰ পৰা হৰখনলৈ প্ৰৱেশ কৰিব। সূৰ্য উদয় পুৱা ৪:৩৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:১৪ থাকিব। জন্ম ৰাশি আজি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰিয় দৰ্শক, আজিৰ ৰাহুকালৰ সময় যদি চোৱা হয় পুৱা ৭:২৮ পৰা আৰম্ভ কৰি ৯:০৮ থাকিব আৰু এই সময়ত গুৰুত্বপূৰ্ণ কাম নকৰিব। প্ৰিয় দৰ্শক, আজি প্ৰথম ৰাশি যদি চোৱা হয়, আজি যিহেতু আপোনাৰ মেঘ ৰাশি আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, আজি আপোনাৰ আত্মবিশ্বাস তুংগত হৈ উঠিব। নতুন কাম আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। খৰচ অলপ বাঢ়িব পাৰে, কিন্তু লাভো হ'ব। প্ৰতিকাৰ যদি চোৱা হয় হনুমান চলিচা আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। সৃষ্টিশীল চিন্তা আজি আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। বন্ধুৰ লগত বিভাজন হ'ব পাৰে। শান্ত হৈ থাকক। আৰু প্ৰতিকাৰ যদি চোৱা হয় গাই গৰুক সেউজীয়া পশু খাদ্য খুৱাব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় যোগাযোগ আৰু নেটৱৰ্কিঙৰ দ্বাৰা আপুনি উপকৃত হ'ব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিয়ে আপোনাৰ বাবে সুযোগ আনিব পাৰে। আৰু প্ৰতিকাৰ যদি চোৱা হয় তুলসীক পানী আগবঢ়াওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে, পাৰিবাৰিক সময় ভাল হ'ব। পুৰণি বন্ধু এজন আজি আপোনাৰ লগত যোগাযোগ কৰিব পাৰে। স্বাস্থ্য স্বাভাৱিক হ'ব। প্ৰতিকাৰ যদি চোৱা হয় শিৱলিংগত গাখীৰ আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় নেতৃত্বৰ ক্ষমতা উন্মোচিত হ'ব। কেৰিয়াৰত সুযোগ পাব পাৰে। ইগো এৰাই চলিব। আৰু প্ৰতিকাৰ যদি চোৱা হয় সূৰ্যক পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় আপোনাৰ কাম দক্ষতাৰে সম্পূৰ্ণ হ'ব। পৰিকল্পনাবোৰ সঠিকভাৱে আগুৱাই নিব। প্ৰতিকাৰ দুৰ্গা সপ্তশতী আবৃত্তি কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশি যদি চোৱা হয় আজিৰ দিনটোৰ ৰাশিৰ ফলাফল এটা গোটত কাম কৰিলে লাভজনক হ'ব। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব পাৰে। ৰোমান্টিক জীৱনটো মধুৰ হ'ব। আৰু প্ৰতিকাৰ কেশৰ তিলক প্ৰয়োগ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় লুকাই থকা শত্ৰুৱে ক্ষতি কৰিব পাৰে। সাৱধান হওক। ধৈৰ্য আৰু পৰিকল্পনা কৰিলেহে লাভ হ'ব। প্ৰতিকাৰ যদি চোৱা হয় কলা তিল দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় প্ৰেম আৰু সম্পৰ্কত মিঠা আহিব। যোগাযোগ মাধ্যমৰ জৰিয়তে লাভ আহিব। আৰু প্ৰতিকাৰ যদি চোৱা হয় এজোপা আঁহত গছত পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় বিবেচনাৰে কাম কৰক। আৰ্থিক সিদ্ধান্ত চিন্তা কৰিলো আৰু পৰিয়ালটোত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু প্ৰতিকাৰ যদি চোৱা হয় শনি মন্দিৰত সৰিয়হৰ তেল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় নতুন পৰিকল্পনা কৰা হ'ব। মন অলপ অস্থিৰ হ'ব পাৰে। ধ্যান আৰু খোজ কঢ়াই লাভৱান হ'ব। আৰু প্ৰতিকাৰ যদি চোৱা হয় দুখীয়াক কাপোৰ দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। শেষৰ ৰাশি আমি মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় মন সুখী হ'ব। আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি পাব। যিকোনো স্থবিৰ কামে গতি লাভ কৰিব। আৰু প্ৰতিকাৰ যদি চোৱা হয় পানীত কপোৰ দি গা ধুওক। আজি প্ৰতিটো ৰাশিৰ বাবে নতুন কিবা এটা কঢ়িয়াই আনিছে। প্ৰিয় দৰ্শক, ইতিবাচক চিন্তা আৰু ভাল কামেৰে আপুনি নিজৰ ভাগ্য সলনি কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।